নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে এটা সাধু লৈ আহিছো সাধুটো তোমালোকৰ তৃতীয় শ্ৰেণী কিতাপত আছে স্পন্দন কিতাপৰ প্ৰথম অধ্যায়ৰ দ্বিতীয় পাঠ পাঠটোৰ নামটো হৈছে বান্দৰ আৰু টুকুৰা চৰাই এতিয়া পাঠটোৰ নামটো দেখি তোমালোকে নিশ্চয় গম পাইছা পাঠটোত আসলতে কাৰ বিষয়ে কথা কোৱা হৈছে এটো এটা সাধু হয় আৰু সাধুটোত বান্দৰ আৰু টুকুৰা চৰাইৰ বিষয়ে কোনমান কথা কোৱা হৈছে তাৰ আগত এই ওপৰৰ দফাটো কিনো লিখিছে আমি এবাৰ পঢ়ি চাওঁ আহা ইয়াত লিখা আছে মানুহৰ মৌলিক প্ৰয়োজন তিনিটা খাদ্য কাপোৰ আৰু ঘৰ মৌলিক প্ৰয়োজন মানে হৈছে যিকিটা বস্তু নহলে আমি থাকিব নোৱাৰো খাদ্য কাপোৰ আৰু ঘৰ আমি যেনেকৈ ঘৰ সাজু কিছুমান পশুপক্ষীও তেনেকৈ হিহঁতৰ ঘৰ বা বাহ সাজে কিছুমানে আকৌ নেখাজে ঘৰ বা বাহ সজা আৰু নসজা দুবিধ প্ৰাণী বিষয়ে তলৰ সাধুটোৰ পৰা জানো আহা এতিয়া এটা সাধু দিছে সাধুটো আমাক পঢ়ি চাব দিছে তাকে আমি সাধুটো পঢ়ি চাওঁ আহা কি আছে এঘৰ মানুহৰ এখন ফলমূলৰ বাগিচা আছিল তাৰে এজোপা নাৰিকল গছত বহুত টুকুৰা চৰায়ে বাহ সাজি বাস কৰিছিল এদিন তালৈ এজাক বান্দৰে আহাৰ বিচাৰি আহিছিল হিহঁতে আহাৰ বিচাৰি থাকোতে কিনকিনকৈ এজাক বৰষুণ আহিল তেতিয়া হিহঁতে গছজোপাৰ তলত আশ্ৰয় ললে লাহে লাহে বৰষুণৰ প্ৰকোপ বাঢ়ি আহিছিল লগতে ফেৰফেৰীয়া বতাহো বলিছিল বান্দৰজাকে বৰষুণত তিতি জুৰুলি জুপুৰি হ'ল হিহঁত ঠাণ্ডাত ঠকঠককৈ কঁপিবলৈ ধৰিলে বান্দৰজাকৰ এনে অৱস্থা দেখি চৰাইবোৰৰ বৰ দুখ লাগিছিল তাৰে এটা চৰাই বান্দৰজাকক লাহেকৈ ক'লে তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে আমাৰ দৰে তোমালোকেও বাঁহ একোটা সাজি নোলোৱা কিয় আমিচোন ঠুটেৰে বাঁহ সাজি লৈছো চোৱা চৰাইটোৰ কথাত কেইটামান বান্দৰৰ খং উঠিল হিহঁতে মনৰ ভিতৰতে গুজুৰিত গুমুৰি থাকিল তাৰে দুটা মানে দাঁত নিকটাই খেকখেকাইছিল আৰু বৰষুণ জাক এৰালৈ বাট চাই থাকিল বৰষুণ জাক এৰাৰ লগে লগে দুটামান বান্দৰ গছৰ ওপৰলৈ উঠি গ'ল সিহঁতে চৰাই বাঁহবিলাক টানি আজৰি ভাঙিবলৈ খুজিছিল তাকে দেখি বয়সীয়াল বান্দৰ এটাই মাত লগালে হেৰো নেভাঙিবি নেভাঙিবি চৰাইকেইটাই ইমান কষ্ট কৰি বাঁহ সাজিছে সকলোৱেতো বাঁহ সাজিব নেজানে তাকে শুনি বান্দৰকেইটা থমকি ৰ'ল এতিয়া ইয়াৰে চলতে ক্ৰিয়াকলাপ দিছে তোমালোকৰ কিছুমান কথা আলোচনা কৰিবলৈ কি দিছে চাওচোন আহা টুকুৰা চৰাইবোৰে কোনজোপা গছত বাঁহ সাজি আছিল নাৰিকল গছ এজোপাত হয়নে বান্দৰজাকে বাগিচাখনলৈ কি বিচাৰি আহিছিল আহাৰ বিচাৰি আহিছিল বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল কিনকিনীয়া বৰষুণ আৰম্ভ হোৱাৰ বাবে বান্দৰজাকে গছৰ তলত আশ্ৰয় ল'ব লগা হৈছিল ঠাণ্ডাত ঠকঠককৈ কোন কঁপিছিল ঠাণ্ডাত ঠকঠককৈ বান্দৰ জাকটো কঁপিছিল